জাতিতকৈ ইউৰিয়া দিয়া মাছ কোনো কাৰণতে ডাঙৰ কথা নহয়। যিকোনো প্ৰকাৰত মিয়া যাব লাগিব, তেওঁলোকে মাছ পঠিয়াই নপঠিয়াই তাত কোনো কথা নাই। প্ৰয়োজন হ'লে আমি নিমখ ভাত খাম। কেৱল মাছেই নহয়, ৰাসায়নিক সাৰযুক্ত শাক পাচলিও যোগান দিব নালাগে শিৱসাগৰবাসীক। শিৱসাগৰবাসীৰ ভালে থাকিব স্বাস্থ্য। ফৰ্মেলিনযুক্ত মাছ বৰ্জন কৰিব উজনিৰ ৰাইজে। নগাঁৱৰ মৎস্য ব্যৱসায়ীৰ ঘোষণাৰ পিছতে শিৱসাগৰত প্ৰতিক্ৰিয়া। তেওঁলোকে জনাটো ভাল যে সৰুৰে পৰা আমি পথাৰৰ পুঠি খলিহনা গৰৈ মাছ খাই ডাঙৰ হোৱা মানুহ, গতিকে তেওঁলোকে যি ধৰণৰ কথা কৈছে সেই কথাক আমি কেতিয়াও ভূক্ষেপ নকৰোঁ। উজনিৰ ৰাইজৰ আন্দোলনৰ সাৰমৰ্ম নুবুজাকৈ নামনিৰ মৎস্য ব্যৱসায়ীয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰাত জাঙুৰ খাই উঠিছে কেইবাটাও জাতীয় সংগঠন। নগাঁৱৰ মৎস্য ব্যৱসায়ীলৈ শিৱসাগৰৰ দল সংগঠনৰ আহ্বান, তেওঁলোকে নিজৰ সিদ্ধান্তত অটল থাকক, শিৱসাগৰবাসীৰ স্বাস্থ্য ভালে থাকিব। তেওঁলোকে কেৱল মাছেই নহয়, ৰাসায়নিক সাৰযুক্ত শাক পাচলিও যোগান দিব নালাগে শিৱসাগৰবাসীক। আনহাতে ফৰ্মেলিনযুক্ত মাছ সম্পূৰ্ণৰূপে বৰ্জন কৰিব বুলি শিৱসাগৰবাসী ৰাইজৰ মন্তব্য। উল্লেখ্য যে নগাঁৱৰ মৎস্য ব্যৱসায়ীৰ এই সিদ্ধান্তৰ পিছত শিৱসাগৰৰ থলুৱা মৎস্যপালকসকলে মাছৰ চাহিদা পূৰণ কৰিব পাৰিবনে নাই আগন্তুক সময়ত সেয়া হ'ব লক্ষণীয়। প্ৰয়োজন আমি মাছ নাখাওঁ, প্ৰয়োজন আমি মাছ নোখোৱাকৈ থাকিম, কিন্তু কোনো কাৰণতে আমাৰ যি এই অবৈধ আচলতে বংগমূল্য যিসকল আচলতে মিয়া কথা আমি আচলতে কৈছোঁ, তেওঁলোকৰ বিৰুদ্ধে আমাৰ আন্দোলন কোনো কাৰণতে স্থবিৰ নহয়। জাতিতকৈ ইউৰিয়া দিয়া মাছ কোনো কাৰণতে ডাঙৰ কথা নহয়, আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ। উজনি অসমত যিহেতু মিয়া খেদা আন্দোলন এটা তুংগত উঠিছে, গতিকে এই উজনি অসমৰ বিভিন্ন দল সংগঠনে আজি ঘৰে ঘৰে গৈ আচলতে মিয়া বিচাৰি ফুৰিছে, মিয়া উজনি অসমৰ পৰা নাইকিয়া কৰাৰ প্ৰয়াস কৰিছে। সেই প্ৰয়াসক আচলতে ধূলিসাৎ কৰাৰ বাবে যোৱাকালি নগাঁৱৰ মৎস্য ব্যৱসায়ীসকলে যি ধৰণৰ বক্তব্য প্ৰদান কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ। তেওঁলোকে জনাটো ভাল যে সৰুৰে পৰা আমি পথাৰৰ পুঠি খলিহনা গৰৈ মাছ খাই ডাঙৰ হোৱা মানুহ, গতিকে তেওঁলোকে যি ধৰণৰ কথা কৈছে সেই কথাক আমি কেতিয়াও ভূক্ষেপ নকৰোঁ। উজনি অসমৰ যি মিয়া অভিযান চলি আছে, মিয়া যিকোনো প্ৰকাৰত মিয়া যাব লাগিব, তেওঁলোকে মাছ পঠিয়াই নপঠিয়াই তাত কোনো কথা নাই। প্ৰয়োজন হ'লে আমি নিমখ ভাত খাম। তথাপিও নগাঁৱৰ এই যি অহংকাৰী মানুহসকলে যি ধৰণৰ বক্তব্য ৰাখিছে তাক আমি কোনো কাৰণতে মানি নলওঁ। আৰু আমি গম পাইছোঁ ইয়াত ৰাতিপুৱা আহি পেলাই যে বন্ধ আছে শিৱসাগৰ বজাৰটো, আমি এটা গাড়ীত 3.5 কুইণ্টেল 4 কুইণ্টেল তেনেকুৱা মাছ লৈ আহোঁ। সপ্তাহত আপোনাৰ ধৰক 2 দিন, কেতিয়াবা এবাৰো হৈ যায়। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, নিউজ 13।